ৰাজ্যত সক্ৰিয় হৈ উঠিছে গৰু চুৰি চক্ৰ। বাক্সাৰ গোবৰ্ধনা থানাত চুৰি হোৱা গৰুৰ উজান। ক'ত ঘৰ? নৰসিংবাৰী। কি নাম? আলী হুছেইন। কেতিয়াৰ পৰা এই কাৰবাৰ চলাই আছে? আমি এই কাৰবাৰ ইফাললৈকে কৰা নাই, কিন্তু মোৰ পৰা গাড়ীটো লৈ গৈছিল বেলেগ। গোবৰ্ধনা আৰক্ষীৰ অভিযানত 20টাকৈ চুৰি হোৱা গৰু উদ্ধাৰৰ লগতে আটক হয় 2 চোৰ। বৰপেটাৰ ভালুকি নদীৰ চৰত অভিযান চলাই উদ্ধাৰ কৰে গৰুকেইটা। আটকাধীন 2 চোৰ ক্ৰমে নৰসিংবাৰীৰ জিয়াৰুল হক আৰু আলী হুছেইন। গৰুৰ লগত জব্দ AS-15 AC 2793 নম্বৰৰ বলেৰো পিকআপ বাহন। বৃহস্পতিবাৰে পুৱতি নিশা গোবৰ্ধনা থানাৰ অন্তৰ্গত নৰসিংবাৰীৰ পৰা চুৰি হৈছিল 5টাকৈ গৰু। চুৰি হোৱা গৰু বিচাৰি গৰাকীয়ে আৰক্ষীক অভিযোগ দিয়াৰ পাছতে গোবৰ্ধনা আৰক্ষীয়ে অতি তৎপৰতাৰে অভিযান চলাই নৰসিংবাৰীৰ 5টা গৰুৰ লগতে আন 15টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মানে আমাৰ গাঁও নৰসিংবাৰী গোবৰ্ধনা থানাৰ অন্তৰ্গত। আমাৰ গাঁৱৰ পৰা 5টা গৰু হৰাই যায়, চুৰত যায়। চুৰত যোৱাৰ পিছত মই তদন্ত কৰি চালোঁ যে খেতিত একযোৰা চেন্ট্ৰি পোৱা যায়। চেন্ট্ৰি খাল লৈ আৰক্ষী থানাত আহিলোঁ আমি, গোবৰ্ধনা থানাত। থানাৰ পৰা পিছত শুনা পালোঁ যে গাড়ী এখন আমাৰ গাঁৱৰে গাড়ী তাতে থৈ আছে, তাতে থৈ গ্ৰেজত দিছে, তাতে এই হাউলিত দেৱাৰ পিছত আমি চালোঁ যে গোবৰখান লাগি আছে। পিছত আমাৰ গাঁৱৰ মানুহ যাই তাক তাৰমানে আগাই ঝাল থলে, থোৱাৰ পিছত আমি ইয়াৰ পৰা পুলিচ লৈ যাই তাক গ্ৰেপ্তাৰ কৰিলোঁ। এই আসামী দুজনক, আলী হুছেইন আৰু হ'ল জিয়াৰুল। জিয়াৰুলে স্বীকাৰ কাটিলে, আলী হুছেইনৰ লগত আমাৰ মাতবোল হোৱা নাই। পিছত এই পুলিচে যাই ঘৰ নৰসিংবাৰীতে। পিছত ইয়াৰ পৰা এই বালাবীৰ কলাক যে বালাবীটা চৰত আছে গৰু, তাক লৈ গেলোঁ, ময়ো গেলোঁ লগত। যাই চাং যে বিৰাট পাথৰ এটা ডাঙৰ 1000 বিঘামান হ'ব। বিচাৰ কৰি কৰি বহুতকেইটা গৰুৰ মাজত আমাৰ কেইটা পালোঁ। সেইকেইটা পোৱাৰ পিছত তাৰমানে আমাৰখিনিত উদ্ধাৰ হ'লে আৰু বেলেগ 15টা গৰু তাতে পালোঁ। পাৱাৰ পিছত লৈ আহিল আৰক্ষী থানা। আমাৰ এই গোবৰ্ধনাৰ আৰক্ষীবিলাকক ধন্যবাদ জ্ঞাপন কৰিব লাগে। তাৰমানে কিয় বিৰাট কষ্ট কৰিছে আমাৰ কাৰণত। যিটো কষ্ট কৰিছে ৰাতি 9টা, দিনৰ 9টাৰ পৰা ৰাতি 3টালৈকে আছে আমাৰ লগত। টোটেল 20টা গৰু আনিছে থানাত, আমাৰ 5টা আমাৰ গাঁৱৰ, আৰু 15টা যে কাৰ আছে আমিতো নাজানো। এই যিজন ধৰিছে তেওঁলোকৰ লগত আৰু কোনোবা মানুহ জড়িত থকা সন্দেহ কৰে নেকি? জড়িত থকা হিচাপত যিটো জিয়াৰুল বুলি নাম, তেখেতে ক'লাক যে কালপানীত 2জন আছে, আমি নামটো নাজানো, এইখিনি কৈছে। পিছততো মই নাজানো না। সম্প্ৰতি গোবৰ্ধনা আৰক্ষীৰ জিম্মাত 20টা গৰুৰ লগতে বলেৰো পিকআপ বাহনখন। ইফালে আটকাধীন 2 চোৰক অধিক সোধপোছৰ বাবে জিলাৰ সদৰ মুছলপুৰলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। ইয়াৰ পাছতে জেললৈ প্ৰেৰণ কৰিব 2 চোৰক। নিউজ ডেস্ক ৰিপৰ্ট, বাক্সা লাইভ 24।